আমি আজিৰ ৰিজাল্ট যেতিয়া মোৰ হাতত আছে 6টা টিম ঠিক আছে হাইয়েস্ট নম্বৰ কিমান হ'ব পাৰে টোটাল প্ৰায় 26তকৈ বেছি আছিল হাইয়েস্ট মাৰ্ক 32 আছিল 30 আছিল আজিৰ কুইজৰ ফাৰ্ষ্ট টিম হ'ল হিমলিনা বৰুৱা আৰু সুইটি কলিতা তেওঁলোক আহিছে ঘগ্ৰাপাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা 24 নম্বৰ পাইছে হাত চাপৰি বজাবলৈ তেওঁলোকৰ কাৰণে 24 নম্বৰ পাইছে পৰৱৰ্তী দল তোমালোকে নিজৰ আশাত নিজে ল'ব পাৰা ওপৰত ঠিক আছে A B C D E F ওকে পৰৱৰ্তী টিম বিবেক বৰ্মন আৰু সুৰজ আহমেদ লিটল ফ্লাৱাৰ স্কুলৰ পৰা তেওঁলোকে সমান নম্বৰ পাইছে তেওঁলোক হৈছে 24 মাৰ্কছ হাত চাপৰি বজাব লাগে বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তক নলবাৰী ৰিপ্ৰেজেণ্ট কৰি তেওঁলোকে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বিবেক আৰু সুৰজ তোমালোকে যিটো দল ইচ্ছা ল'ব পাৰা পৰৱৰ্তী দল হৈছে দিবাঞ্জন পি কাশ্যপ আৰু ধৃতৰাজ শৰ্মা লিটল ফ্লাৱাৰ স্কুল ক্লাছ 8 হাত চাপৰি বজাবলৈ 20 নম্বৰ পাইছে তেওঁলোকে ভাল দল এটা লিটল ফ্লাৱাৰ স্কুলৰ যিখন বিদ্যালয় সপ্তাহ কুইজ পৰিচালনা আমি কৰিছিলোঁ আগাদিনা সুৰজ আৰু বিবেকে গোটেই নৰ্থ ইষ্ট আৰু বেংগলৰ টিমৰ মাজত ছেকেণ্ড হৈছিল সেইদিনা কুইজত বিদ্যালয় সপ্তাহত এইটো টিমে তেওঁলোকক হৰাবলৈ সক্ষম হৈছিল তো তেওঁলোকৰ কেপেবিলিটি আছে আজিও ফাইনেলত ভাল কৰিব বুলি আশা কৰিছোঁ A B C D E F ঠিক আছে পৰৱৰ্তী টিম নিভি কাশ্যপ আৰু বিশ্বভূষণ ডেকা তেওঁলোক আহিছে শৈশৱ বিদ্যাপীঠ 16 নম্বৰ হাত চাপৰি বজালে তেওঁলোকৰ কাৰণে নিভি কাশ্যপ আৰু বিশ্বভূষণ ডেকা শেষৰ দুটা টিম মানে মই য'তেই নাযাওঁ কিয় এটা ৰক টিম থাকিবই কুইজত ৰক টিম বহুত আছে আৰু এইবাৰো ৰক টিম আছে ইয়াত শ্ৰী জাগৃতি ভৰদ্বাজ আৰু ৰক টিম ভৰদ্বাজ সুপ্ৰভা মহন্ত শংকৰদেৱ বিদ্যা নিকেতন 15 নম্বৰ পাইছে তেওঁলোকে হাত চাপৰি বজাব লাগে আজিৰ পঞ্চমটি দল আজিৰ ফাইনেলৰ আৰু আজিৰ শেষৰ দল কোনে পাইছে 14 নম্বৰ কোনে পাইছে কনফিডেন্স 14 নম্বৰ দলটো নিজে উঠি আহিব লাগে তেওঁলোক হৈছে ৰৌনক হুছেইন আৰু গৌৰৱ জ্যোতি কাকতি তেওঁলোকে পাইছে 14 নম্বৰ আজি হোম টিম কোবেন জাতীয় বিদ্যালয় আৰু ডাঙৰকে হাত চাপৰি বজাব লাগে হোম টিমৰ কাৰণে বহুত কুৱেশ্যন আছে আমাৰ এতিয়া 1:35 আমি ঠিক 3টা বজাত কুইজখন শেষ কৰিম মই তাৰপিছত গুৱাহাটী যাব লগা আছে ইয়াৰ পিছত এটা ৰিটেন ৰাউণ্ড হ'ব তাৰপিছত আকৌ 12টা প্ৰশ্ন এণ্টি ক্লকৱাইজ হ'ব আৰু শেষত 3টা প্ৰশ্ন বা 4টা প্ৰশ্ন আপোনালোকে পাব right এটা পাউন্ডছ কোনে বুজি পায় কোৱা পাউন্ডছ কোনে বুজা পাউন্ডছ কি বস্তু ঠিক আছে মাৰ লগত শিকাই দিছোঁ ঠিক আছে টিম এ সকলোৱে মন্ত্ৰী বুলিবা এইটো নিয়ম আগতে চাগে বহুতে নাজানে আগৰ দিনত কি হৈছিল এটা টিমক মই বুজি দিম যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঠিক আছে তেওঁলোকে 10 নম্বৰ পাই গ'ল আগৰ নিচিনা যদি কুইজ হ'লহেঁতেন এটা বিগ মই সুধিছোঁ যে বাৰমুদাৰ প্ৰথমজন প্ৰেচিডেণ্টৰ নাম কি বাৰমুদা যে দেশ যে বাৰমুদা তাৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নাম কি সিং মই আৰু সুধিছোঁ যে বৰ্তমানে শিক্ষামন্ত্ৰী কোন ভাৰতৰ প্ৰধানমন্ত্ৰী কোন কি অলপমান দেখাত বেয়া লাগিছে হয় নাই যে দুটা ইমান সহজ প্ৰশ্ন সুধি
আমি মাজৰ দলটো কিয় বাৰমুটালৈ লৈ গৈছোঁ সেইকাৰণে এইটো যিটো নিয়ম ব্যৱহাৰ কৰা হ'ব এইটো সকলোকে ফেয়াৰ ফৰ্মেট বুলি কোৱা হয় এই নিয়মটো এনেকুৱা ধৰণৰ প্ৰশ্ন যিয়ে নহওক সকলো টিমে তাত ইকুৱেল অপৰচুনিটি পাব প্ৰশ্নটো উত্তৰ দিয়াৰ বাবে মই যেতিয়া সুধিম টিমে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন তেওঁলোকক এনেকৈ মাইকটো দিয়াৰ আগতে বাকী দলসমূহে এনেকৈ হাতখন দাঙিব পাৰিব যে আমি জানো পাউঞ্চ আৰু কাগজত লিখিব পাৰিব আৰু মোক দেখাব লাগিব কিন্তু শুদ্ধ উত্তৰ তেওঁলোকে 10 নম্বৰ প্লাছ 15 নালাগে 10হে ঠিক আছে 10 নম্বৰ পাব কিন্তু যিহেতুকে তেওঁলোকক বেলেগৰ প্ৰশ্ন এটা কাঢ়ি আনিছে ভুল হ'লে কিন্তু তেওঁলোকে মাইনাছ পাব বুজি পাইছে নিয়মটো পাইছা এবাৰ মই আৰু বুজাই ঠিক আছে আজিৰ কুইজৰ কুইজ মাষ্টাৰজনৰ নাম কি এইটো প্ৰথম প্ৰশ্ন এটা কোনে কাউন্ট কৰিব নেকি কোনে কাউন্ট আজিৰ কুইজৰ কুইজ মাষ্টাৰজনৰ নাম কি কাউন্ট কৰিব নাই সঁচা প্ৰশ্ন কৰিছোঁ মানে টিম এইচ ডিৰেক্ট আজিৰ কুইজৰ কুইজ মাষ্টাৰ কোন মই এনেকৈ সুধিম মই কম 10 9 8 7 তাৰ মাজত তোমালোকে হাত দাঙিব লাগিব হাত দাঙা বুলিব কাউন্ট বুলিব এটা এটা তোমালোকে লিখিব লাগিব মোক তাই জানিব দিছে আমাৰ দহৰ কাৰণে পুৰস্কাৰ আছে যদি টিমে নাজানে আপোনালোকে হাত দাঙিব আপোনালোকৰ কাৰণে ঠিক আছে এতিয়া প্ৰথম প্ৰশ্নটো আমাৰ সকলোৰে ফেভৰেট ক্ৰিকেটৰ চ' ইণ্ডিয়া won its first World Cup in 1983 জানো অ'কে ছেকেণ্ড ৱৰ্ল্ড কাপ কেতিয়া জিকিছিল কেতিয়া জিকিছিল 2011 ODI নহয় 2007 চনত T20 ৱৰ্ল্ড কাপ আছে নহয় কালি যোগেন্দ্ৰ শৰ্মা এগেইনষ্ট টেকেছ নহয় জানো বাতৰি কাকত পঢ়িলে গম পাব আৰু থাৰ্ড ৱৰ্ল্ড কাপ কেতিয়া জিকিছিল 2011 এই যিটো কথা মই কৈ আছো এই ভাৰতে যে তিনিখন ৱৰ্ল্ড কাপ জিকিছে এই বস্তুটো আমাৰ দৈনন্দিন জীৱনত কেনেকৈ আমাক স্মৰণ কৰি থকা হৈছে স্মৰণীয় কৰি ৰখা হৈছে বুজি পাইছে ইণ্ডিয়া 3টা ৱৰ্ল্ড কাপ জিকিছে এই কথাটো আমাক বাৰে বাৰে কেনেকৈ সোঁৱৰাই থকা হয় right pounds anyone yeah pounds close in 5 4 3 2 1 okay pounds close BCCI লোগোটোৰ ওপৰত থকা তিনিটা ষ্টাৰ এই তিনিটা ষ্টাৰে তিনিটা ৱৰ্ল্ড কাপক ৰিপ্ৰেজেণ্ট কৰে চিয়ৰ 100% নেক্সট চাও কি উত্তৰ হৈছে next that is the correct answer brilliant answer from team A হাততালি বজাবলৈ আমি ক্ৰিকেট খেল যেতিয়া চাওঁ আমি ওপৰত দেখো নেকি তিনিটা যে ষ্টাৰ থাকে ইয়াত খালে কেতিয়াবা এই তিনিটা ষ্টাৰৰ মিনিং হৈছে যে ইণ্ডিয়া 3টা ৱৰ্ল্ড কাপ জিকিছে অষ্ট্ৰেলিয়াৰ কাৰণে কিমানটা হ'ব অষ্ট্ৰেলিয়াৰ 5টা আৰু যে মহিলা আৰু মেন অফ এড কৰা হয় তেতিয়া ইয়াত নাতিব লাগিব জাৰ্চি ঠিক আছে নেক্সট অ'কে এই এখন মই হোটেলৰ কথা কৈছোঁ ঠিক আছে হোটেলখনৰ নাম হ'ল জুল ভাৰ ৰেষ্টুৰেণ্ট ঠিক আছে এতিয়া মোক ক'ব লাগে এই ৰেষ্টুৰেণ্টখনত যদি আপুনি খাব লাগে আপুনি মোটামুটি 1 বছৰ 2 বছৰ আগৰ পৰা প্লেনিং কৰিব লাগে যে মই ইয়াত খাম এই প্ৰশ্নটো হৈছে এই জুলছ ভাৰ এই ৰেষ্টুৰেণ্ট হোটেলখনৰ বিশেষত্ব কি ঠিক আছে প্ৰশ্নটো বুজি পাইছে ইয়াত বহুত প্লেনিং কৰিব লাগিব যাবলৈ মোক ক'ব লাগে এই হোটেলখনৰ বিশেষত্বটো কি ঠিক আছে হোটেলখনৰ ফটো দেখাইছো আপোনালোকক ইয়াত বিশেষত্বটো মোক ক'লে হ'ল ঠিক আছে pounds present 5 4 3 2 1 আচ্ছা ডাইৰেক্টত একো মাইনাছ নাই সেইকাৰণে যদি একো নাজানা মোৰ নামটো হ'লেও কৈ দিবা কিন্তু মানে গেছ কৰিবা দিবা এইটো এই ৰেষ্টুৰেণ্টখন বহুত এটা ঠাইত বহুত ওচৰ জেগা এটাত আছে কোন আছে
যোনটো ৰেষ্টুৰেণ্ট আছে তাত আমি ডিনাৰ বা জামাই এটা এক্সপিৰিয়েঞ্চ পাম স্পেচ মানে প্ৰতিটা কম্পোজ বুজিছো কিন্তু কোন অৱস্থিত উপযুক্ত না আৰু আমাৰ বহুত ওপৰত আছে ওকে বুৰ্জ খলিফা একদম টপত বুৰ্জ খলিফা ডুবাই টপত হিন্দী মানে এইখন বহুত ওপৰত থকা জাগাতে আৰু জাগাটো আইফেল টাৱাৰ মানে এই ৰেষ্টুৰেণ্টখন আইফেল টাৱাৰ যে আছে পেৰিছত আইফেল টাৱাৰ ফটো দেখিছ নাই এতিয়া ভালদৰে মন কৰি ফটোখন চাওক তাত কি ওলাই আছে পিছফালে ওলাই আছে নে চাওক নেক্সট মাৰ্কখন আমি দেখাম নেক্সট দিছ ইজ দ্য কাৰেক্ট এনচাৰ এই হোটেলখন আইফেল টাৱাৰৰ মাজত অৱস্থিত হৈ আছে সেইকাৰণে যদি আইফেল টাৱাৰত ভাত খাব লাগে মানে আজিৰ পৰা 2-3 বছৰ লাগিব প্লেনিং কৰিব লাগিব পইচা লাগিব নহয় জানো সম্পূৰ্ণ শুদ্ধ উত্তৰ 3D + 10 okay this is Eiffel Tower next question to team C yes Siachen Glacier Himalayas Indira Point Andaman Nicobar Dong Village Arunachal Pradesh Sal Creek Kutch Gujarat what are these মই চাৰিটা জাগাৰ নাম দিছো ঠিক আছে এটাৰ নাম হ'ল Siachen Glacier এটা হৈছে ইন্দিৰা পইণ্ট এটা হৈছে ডং ভিলেজ আৰু এটা হৈছে সাউথ ক্ৰিক এটা জাগাৰ নাম এইবিলাক এই জাগাখিনিৰ বিশেষত্বটো কি প্ৰশ্নটো এই ওকে তোমালোকে ধীৰে বুজি পাইছা চাৰিটা জাগাৰ নাম এই জাগাকেইটাৰ বিশেষত্বটো কাউন্ট স্লোলি ইন 5 4 3 2 1 ওকে তোমালোকে কাউন্ট সীমা চাৰিওটা দিশত একেবাৰে সীমাত থকা ঠাই এইখন মানে Siachen আছে একদম নৰ্দাৰ্ণ মোষ্ট ইন্দিৰা পইণ্ট মানে আৰু পিগমেলিয়ান পইণ্ট তলত ডং ভিলেজ আমাৰ অৰুণাচল প্ৰদেশ আৰু সাউথ ক্ৰিক ৱেষ্ট চাও উত্তৰটো চাওঁ আমি এইটোৱে সম্পূৰ্ণ উত্তৰ দিজ আৰ দ্য এক্সট্ৰিম পইণ্টছ অফ ইণ্ডিয়া মানে চাৰিওটা দিশতে ইণ্ডিয়া সকলকে শেষৰ ঠাইখনৰ নাম দিয়া হৈছে এতিয়া ওপৰত যদি যাওঁ Siachen সকলকে শেষত আছে তলত যদি যাওঁ ইন্দিৰা পইণ্ট আছে ৱেষ্টত গ'লে পাম আমি কচ্ছ আৰু ইষ্টত পাম আমি ডং ভিলেজ সম্পূৰ্ণ শুদ্ধ উত্তৰ +10 to team A +10 to team B +10 to team C আৰু team D তোমালোকৰ পোনপটীয়া প্ৰশ্ন নেক্সট ওকে এটা ভাল লগা প্ৰশ্নবোৰ কি হ'ল কিবা এটা অদ্ভুত ফেনোমেনাৰ কথা কোৱা হৈছে ফেনোমেন মানে তোমাৰ ধৰা কি বুলি কওঁ কিবা ঘটা বস্তু এটা কিবা ঘটি থকা বস্তু এটা বিৰল ঘটনা 1960 চনত এইটো প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল এই E.P. নামৰ ব্যক্তিগৰাকী আৰু মানুহজনে কৈছে যে যিটো কাৰণত এই ঘটনাটো হয় এইবিলাক হৈছে হাই এল্টিটিউড মানে বহুত ওখত অৱস্থিত তাত যিটো বতাহৰ যিটো স্পীড আৰু তাত যিবিলাক পথ আছে কুঁৱলী এইবিলাকৰ কাৰণেও এইটো হোৱা বুলি ক'ব পাৰে 1960 চনত যেতিয়া এই মানুহজন আমাৰ এইটো পিনে আহিছিল তেতিয়া এইটো বস্তুৰ আৱিষ্কাৰ কৰা হৈছিল মোক ক'ব লাগে towards the eastern side of India মোক ক'ব লাগে কোনটো বিৰল ঘটনাৰ কথা কোৱা হৈছে তেওঁ কিহৰ কাৰণত এনেকুৱা বুলি কৈছিল 1960 চনলৈকে আমি গম পোৱা নাছিলো যে এনেকুৱা ঘটনা হয় তেওঁ অহাৰ পিছত গম পালে যে এনেকুৱা ঘটনা হয় আৰু কাৰণকেইটা হৈছে ই বহুত উচ্চতাত অৱস্থিত কুঁৱলী আছে বহুত উইণ্ড স্পীড আছে কিহৰ কথা কোৱা হৈছে কিবা এটা হয় এটা ফেনোমেনৰ কথা এইটো 1960 লৈকে কোনো ইনভেন্ট কৰা নাছিল এই মানুহজনে আহি পঢ়িলে আৰু ক'লে যে যিহেতু উইণ্ড স্পীড কম এইটো কাৰণে এইবিলাক বস্তু হ'ব পাৰে এতিয়াও বিখ্যাত আমাৰ ক'বলৈ কোনটো ঘটনা বা কোনটো পৰিঘটনা
এটা মানে পৰিঘটনা হৈছে কোনটো পৰিঘটনাৰ কথা কোৱা হৈছে ওকে কাউন্ট স্কোৰ নকৰে মোৰ গ্ৰুপটো কাউন্ট নকৰে ন কাউন্ট নকৰে কাউন্ট ক্লোজ টিম ডি তোমালোকৰ ডিৰেক্ট কোৱেশ্চন বাৰমুডা ট্ৰাইংগলত কিয় জাহাজবিলাক ফচি যায় ফ্লাইটবিলাক কিয় ফচি যায় চাই লওঁ অলপ ফাইনেলখন বেলেগ হ'ব দেই ফিলিমছতকৈ ফাইনেলৰ প্ৰশ্নখিনি অলপ বেলেগ হ'ব বুজিছা সেইকাৰণে গেছ কৰিব লাগিব চিধা চিধি উত্তৰ নাথাকে অৰোৰা বৰিয়েলিছ নৰ্দাৰ্ণ লাইটছ নৰৱে টৰ্নেডো নহয় য়েছ অডিয়েন্স কোনোবাই চাওঁ উত্তৰটো চাওঁ অৰোৰা নৰৱে গ'লো আমি বাৰমুডা ট্ৰাইংগলত গ'লো কিন্তু উত্তৰটো হৈছে চাওঁ উত্তৰটো হৈছে জাতিংগাত কিয় চৰাইবিলাকে ছুইচাইড কৰে সেইটোৰ কাৰণ প্ৰথম বৰ্গৰ 1960 চনত আমাৰ স্কৰাৰে কলমটো পাব ছাৰ স্কৰাৰে কলম পাব অন্যতা উত্তৰটো দিছে আচ্ছা বৈ বছৰৰ বৰ্তমানৰ কাৰণে খুব ভাল কৰিছে ঠিক আছে জাতিংগাত নহয় জাতিংগাত চৰাইবিলাক আহি পিনে ছুইচাইড কৰে এইবিলাক কাৰণত জাতিংগাত ছুইচাইড কৰা বুলি কোৱা হয় ওকে তিনি পিকচাৰ দিলে নেক্সট ওকে এই দিল্লীত মালহানবিছ নামৰ ব্যক্তিগৰাকীয়ে কিবা এটা বস্তুৰ উদ্ভাৱন কৰিলে যেতিয়া ইণ্ডিয়া আৰু বাংলাদেশৰ যিখন ইণ্ডো বাংলা ৱাৰ আছে ইণ্ডো পাক ৱাৰ আছে তাত কি হৈছিল চলজাৰবিলাকৰ ডিচেণ্ট্ৰি হৈ গৈছিল ডিচেণ্ট্ৰি ডায়েৰিয়া হৈ যোৱাৰ কাৰণে তেওঁলোকৰ নিউট্ৰিয়েণ্টছ দেহৰ পৰা নোহোৱা হৈ গৈছিল এতিয়া তেওঁ কি কৰিলে তেওঁ ক'লে যে একদম সহজ উপায় এটাত আপোনালোকৰ দেহত সেই শক্তিখিনি ঘূৰি আহিব পাৰে তেনেকৈ তেখেতে কিবা এটা বস্তু উৎপাদন কৰিলে কিহৰ উৎপাদন কৰিলে আৰু এটা মোৰ বেমাৰ হৈ আছে নহয় মোক এইটো বস্তুৰ সাংঘাতিক দৰকাৰ হৈ আছে ঠিক আছে লোক কৰি Pluto চোৱা to treat diarrhea disease diarrhea হলে খায় drink as much as solution আৰু কি হ'ব পাৰে উত্তৰ এটাই উত্তৰ আছে সম্ভৱ ওকে পাউচ গোয়েন 5 4 3 2 1 এবাৰ আৰু এটা মুখেৰে ক'লে তোমালোক -50 ঠিক আছে -50 দিলে তোমালোকে মানে একো প্ৰাইজ নোপোৱা তো ওকে তিনি ওআরএস এনেকে ইনভেন্ট কৰিছিল আমাৰ কি এতিয়াও খাওঁ ওআরএস আমি ওআরএস পূৰ্বটো oral dehydration solution is solved जी ना उत्तर चाह लो this is correct this is oral dehydration salt ORS আমাৰ টিম একক বাদে সকলোৱে উত্তৰ কৰিছে মই কৈছো ডিৰেক্টলি উত্তৰ নোপোৱা মই কৈছো ডায়েৰিয়া হলে মানুহে কি খায় শক্তি পাবৰ কাৰণে তুমি কি কোৱা তেনেহ'লে উত্তৰ কি হ'ব অলপমান গেছ কৰিব লাগিব ঠিক আছে টিম 6 or direct question next okay when is pi day celebrated and why pi গণিতত যে কৰো pi দিৱস কোন তাৰিখে আমি সেলিব্ৰেট কৰো আৰু কিয় কৰো okay three teams bouncing pi জানো মই pi লেখা নহয় pi জানো এইমানখিনি জানিলে হ'ব so pi দিৱস কোন তাৰিখে আমি পালন কৰো আৰু কিয় ফাইন bounce golden 5 4 3 2 1 কাৰণটো নহয় বাৰু এইটো কাৰণটো নহয় এইটো you know team F
টিম বি পাঁচ টিম ই 5 July 22 জুলাই কিয় ঠিকে আছিলে তোমালোকে মোটামুটি 22 জুলাই নহয় যদি কি হ'ব 22 জুলাই যদি আমি লিখো কেনেকৈ লিখিব লাগিব 7 গাঁৱৰ 22 7 গাঁৱৰ 22 যদি নহয় আৰু কেনেকৈ লিখিব পাৰি 3.14 এনে কি হ'ব মাহটো কোনোবা উত্তৰ দিব নেকি অডিয়েন্সৰ পৰা পাই দিব 14 মাৰ্চ আৰু কিয় আমি উত্তৰটো লওঁ আমি কলমটো নিদিওঁ কলমৰ সাঁফৰটো দিওঁ নেকি আধা দিওঁ তাৰ উত্তৰটো চাওঁ দিছ ইজ বিকজ আমি পাইক যদি আমি চিম্প্লিফাই কৰোঁ আমি কেনেকৈ লিখিব লাগিব 3.14 নহয় জানো তো 14 মাৰ্চ আৰু সেইকাৰণে এইটো দিৱস পালন কৰা হয় এটা কাৰ জন্মদিন এটা এলবাৰ্ট আইনষ্টাইন প্লাছ 10 to টিম এ হৈ থকা টিম এ টিম চি আৰু টিম ডি A C D plus 10. ওকে নেক্সট এটা আমাৰ অডিও এটা আছে এক্সেল হ'ব কি হ'ল এই যেতিয়া বেণ্ড এটা মেম্বাৰবিলাক আছে সদস্যটা তেওঁলোকে ৰাস্তাৰে খোজকাঢ়ি গৈ আছে আৰু তেওঁলোকে দেখিলে আকাশত কিবা এটা বস্তু দেখিলে আৰু তেনেকেই এই বেণ্ডটোৰ নাম কৈছে মোক ক'ব লাগে হুইচ ফেমাছ বেণ্ড টিম 4 has found it's direct to team A not direct তোমালোকৰ direct found anyone এইটো কি এইটো গান মই লগাইছো probably the most famous English song ever এইটো গান চবে শুনে আৰু বেলেগ ইংলিছ গান শুনে okay 5 4 3 2 1 okay team star number band আছে Flamingo Flamingo band 9 Asteroid Asteroid okay নহয় Rainbow Flamingo নহয় audience কোনোবা easy one Led Zeppelin নহয় Led Zeppelin বাৰু good guess কাৰণ Zeppelin উই থকা Zeppelin বিলাকৰ পৰা নাম আহিছে এটা ষ্টেৰিঅ হেভেন নহয় এইটো হোটেল কেলিফৰ্নিয়া কোনোবাই ইজি আকাশত কিবা এটা উৰি আছিল লেটস সি দা আনসাৰ দিস ইজ ইগলছ বেণ্ডটোৰ নাম দা ইগলছ বুলি কয় একাই তেওঁলোকৰ বেণ্ডটোৰ নাম এটাৰ পৰা ইগল হৈ গ'ল অ'কে তাই শুনিব পৰা নামটো হোটেল কেলিফৰ্নিয়া ফাইন নেক্সট D -10 -5 D -5 ইমাজিন ড্ৰেগন নহয় ইমাজিন ড্ৰেগনে এনেকুৱা গান বনাব পৰা এতিয়ালৈকে হোৱা নাই নেক্সট অ'কে অকণমান কথা লাহে লাহে পাতিব লাগে সকলোকে অনুৰোধ জনাইছোঁ জয়প্ৰকাশ নাৰায়ণ অমৰ্ত্য সেন পণ্ডিত ৰবিশংকৰ আৰু এক্স এই এক্স কোন আৰু এই কানেকশ্যনটো কি মোক ক'ব লাগে অ'কে পণ্ডিত ৰবিশংকৰ অমৰ্ত্য সেন নাম শুনিছোঁ আমি তেওঁলোকৰ আৰু জয়প্ৰকাশ নাৰায়ণ জানো আমি যোনে ফেমাছ JP মুভমেণ্ট ষ্টাৰ্ট কৰিছিল বিহাৰৰ চিফ মিনিষ্টাৰ আৰু এজন মানুহৰ নাম থাকিব ইয়াত এখন তালিকাৰ কথা কৈছোঁ এই কিহৰ তালিকা আৰু এই মিচিং ব্যক্তিগৰাকী কোন ক্লু লাগিব নেকি ক্লু দ্য এণ্ড অফ 20th century 20th century শেষৰ হয় ভাবিব লাগিব okay direct to team B no one bouncing clue লাগিব নেকি 6th schedule of Indian Constitution
শিডিউলৰ অসমীয়া কি হ'ব অনুচ্ছেদ নেকি অনুচ্ছেদ 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 6 নম্বৰ অনুচ্ছেদ ভাৰতীয় সংবিধানৰ X to কি আৰু কানেকশন to কি ক'লে হয় ওকে তোমালোকে 6 নম্বৰ শিডিউলৰ পৰা পাইছা উত্তৰ Brilliant, brilliant. Plus 10. Korea उत्तर is plus 10. Team B. Team C. Team E. Finally, Alex. Aru. Helgan Writer प्रथम राष्ट्रपति. Okay, fine. Team A. Audience, কোনোবাই চেষ্টা কৰিব নেকি যদি মই ক্লু এটা দিওঁ ক্লু হ'ল 1999 সেইকাৰণে কওঁ মই লাচিত বৰফুকন নহয় 1999 কেনেকৈ লাচিত বৰফুকন ন চাওঁ আমি উত্তৰটো চাই লওঁ সেইটোৱে সম্পূৰ্ণ উত্তৰ গোপীনাথ বৰদলৈ আৰু এইসকল ব্যক্তিৰ লগত তেখেতে একেলগে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল মৰণোত্তৰৰ বাবে 1999 চনত প্লাছ 10 টিম ডি প্লাছ 5 টিম এ ঠিক আছে নেক্সট ডিৰেক্ট টু টিম চি একদম ইজি বুলি নকওঁ বাৰু এই ডিএছপি গৰাকী কোন হু ইজ দিছ ৰিচেণ্টলি প্ৰমোটেড ডিএছপি এই পুলিচ বিভাগগৰাকী মোক চিনাক্ত কৰিব লাগে অ'কে হু ইজ দিছ ডিএছপি অ'কে পুলিচৰ এটা দেখিছে নহয় তেখেত আগতে ডিএছপি নাছিল যোৱা বছৰ তেখেতক ডিএছপিলৈ প্ৰমোট কৰা হ'ল কোন টিমে বাউন্স কৰিছে টিম চি টু নম্বৰ দিয়ে বাউন্স ক্লোজ ইন 5 4 3 2 1 ওকে টিম চি ইটস দিয়ে নয়নমণি শইকীয়া. কোন লণ্ডনত কমনৱেলথ গেমছত গোল্ড মেডেল পাইছিল. এটা ঘৰ উত্তৰটো চাই লওঁ আমি উত্তৰটো চাই লওঁ তেখেত আন কোনো নহয় তেখেত হৈছে নয়নমণি শইকীয়া কমনৱেলথ গেমছত লণ্ডনত গোল্ড মেডেল পাইছিল নহয় তেখেত আগতে ছুপাৰ ডিএছপি নাছিল সেই তেখেতক কমনৱেলথ গেমছৰ পিছত ডিএছপিলৈ উন্নত কৰা হ'ল প্লাছ 10 টিম এ প্লাছ 10 টিম চি আৰু ডিৰেক্ট কুৱেশ্যনটো টিম ডি অ'কে নেক্সট অ'কে মই এখন কিতাপৰ কথা কৈছোঁ অ'কে কিতাপখনৰ নাম হ'ল দ্য বয় হু গ্ৰিউ এ ফৰেষ্ট মানে এজন ল'ৰা যোনে এখন হাবি বনাই পেলাইছে লিখিছে ইউকে ৰাইটাৰ ছফিয়া ঘোষ আৰু কাইলা হেলেনে মোক ক'বলৈ তাৰ জীৱনৰ আধাৰত এই কিতাপখন লিখা হৈছে অ'কে ফাইন অ'কে 1 2 3 5 ক্লোজ yes Cindy direct go full dapat UK writer dapat mau upor likhiব নহয় নেকি ওয়ান লাইন কথা নেকি sure the forest man of India Jadhav Pai right next সম্পূৰ্ণ শুদ্ধ উত্তৰ প্লাছ 10 টিম এ টিম চি টিম ডি আৰু টিম ই আমাৰ নিজৰ মানুহ গোটেই বিশ্বত তেখেতে সন্মান পাই আছে আমাৰ অসমতো সন্মান পাইছে কিন্তু যিমান পাব লাগে সিমান নহয় তেখেতে এতিয়ালৈকে অসম বৈভৱ পাব লাগিছিল মোৰ হিচাপত ঠিক আছে নেক্সট ওৱান অ'কে ডিৰেক্ট টু টিম ই মই এটা ভাষাৰ কথা কৈ আছো এই যেতিয়া
সংস্কৃত ভাষাৰ প্ৰয়োগ বহুত বেছি হৈছিল তেতিয়া বুদ্ধই কৈছিল যে আমাক কমন মানুহৰ কাৰণে এটা ভাষাৰ দৰকাৰ হৈছে কমন মানুহবিলাকে চিম্পলিফাই কৰিব লাগে কাৰণ সংস্কৃতটো সকলোৱে বুজি নাপায় ঠিক আছে এই মোক ক'ব লাগে তেখেতে কোনটো ভাষাৰ সূচনা কৰিছিলে নেকি Again, বস্তু আমাৰ টেক্সটবুকত থাকেই মানে সংস্কৃতটো সকলোৱে বুজিব নোৱাৰে নহয় জানো তাৰ ফলতে সংস্কৃতৰ ঠাইত এইটো ভাষাৰ আৰম্ভণি কৰাটো উচিত যিটো সহজ কৰি দিব ডক্টৰ মই ক'লে কোনটো ভাষা অ'কে অ'কে Bouncing, bounce close, swimming. Chinese, 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 Buddha. Gautam Buddha Chinese. No, hai? Pali, What boys are you? এইটো এই কিতাপত পাইছো Ito ang সম্পূৰ্ণ Buddha. Hansa ko yung mga নিজৰ home team or কাৰণে. Next, this is in the Pali -5 to team B. Plus 10 to team C plus 10 to team F. আৰু এইটো ৰাউণ্ডৰ শেষৰটো প্ৰশ্ন নেক্সট yes identify all the three এই তিনিওগৰাকীক আইডেন্টিফাই কৰিব ওকে নো গৰাকী ব্যক্তি মোক এই তিনিগৰাকী ব্যক্তিক আইডেন্টিফাই কৰিব লাগে চিনাক্ত কৰিলেই হ'ল টিম এ হেজ পাউন্স মই মাইনাছ নিদিম চাগে আৰু এটা ভুল হ'লে অ'কে তোমালোকৰ ডিৰেক্ট নট পাউন্সিং অ'কে অ'কে বাউন্স কৰিছা Team F. Pass. Team B. Pass. Katawa na. Katawa na. Indira Gandhi, Igor kon? Jawaharlal Nehru, Rajendra Prasad. নহয় এজন ইন্দিৰা গান্ধী জৱাহৰলাল নেহৰু জো বিদেন জো বাইডেন জন্ম হৈছিল চাগে এয়া অডিয়েন্স কোনোবাই বল্লভভাই পেটেল নহয় মতিলাল নেহৰু নহয় অসম ভাৰতীয় নহয় চাৰ্চিল নহয় পলিটিচিয়ান নহয় এই দুটা কলম এইজন মানুহক আমি তেওঁৰ যিটো গেটা যেনেকে দেখা পাওঁ তাৰ বাহিৰে কেতিয়াও জীৱনত দেখিয়ে পোৱা নাই সেইকাৰণে চিনি পোৱা নাই এটা টুপি পিন্ধে কলা আৰু পেণ্ট পিন্ধে লাল বাহাদুৰ শাস্ত্ৰী এইটো হৈছে ইন্দিৰা গান্ধী জৱাহৰলাল চাৰ্লি চেপলিন আমি বেলেগ প্ৰকাৰ দেখিছো নেকি কেতিয়াবা চাৰ্লি চেপলিন জানো নহয় অভিনেতা চাৰ্লি চেপলিন তো এইটো আছে চাৰ্লি চেপলিনৰ ফটো প্লাছ 10 টু টিম এ এণ্ড প্লাছ 6.6 টু টিম চি 6.6 আমাৰ ইমানতে এইটো ৰাউণ্ডৰ অন্ত কৰি আমি স্পৰ্টছখিনি চাই লওঁ তাৰ আগতে এটা সম্বৰ্ধনা অনুষ্ঠান আছে থেংক ইউ যেতিয়া কুচখন শেষ হ'ল আৰু ৰক্তিমে কুচখন কৰি পাইছিল তেতিয়া 300 টকা নেকি আৰু অটো এখন ভাড়া ইমান ভাল পাই মানে কুইজ সেই ৰাতি 4:30 ৰক্তিম ৰখি আছে কুইজ আৰম্ভ হ'ল অকলে পাৰ্টিচিপেট কৰিছে আৰু অটো এখন ভাড়া কৰি তেতিয়া মোৰো বাইক নাই মানে মোৰ এতিয়া ষ্টুডেণ্ট হয় তো অটো এখন লৈ ৰক্তিমে আৰু উলাবৰি লৈ ৰিটাৰ্ণ আহিছে মানে কুইজ যে অকল পুৰস্কাৰৰ কাৰণে নহয় কুইজ যে এটা নজনা কথা জনাৰ এটা আগ্ৰহ তাৰ মানে প্ৰতিফলন ৰক্তিম আৰু বাকীখিনি ৰক্তিমৰ ইতিহাসৰ ক'ব নালাগে গতিকে ৰক্তিমক বহুত দিনৰ মূৰত লগ পালে ভাল লাগিল তাৰ কিতাপ এখনো ওলাইছে গতিকে শুভেচ্ছা থাকিল
এতিয়া আমাৰ মেইনছ দুটা ৰাউণ্ড হৈ চাগে আৰু দুটা ৰাউণ্ডৰ অন্তত A দল 75 B 15 15 C 66.6 66.6 D 45 E 20 F 10 ঠিক আছে স্কোৰ পেজটো আমাৰ ঠিক আছে ওকে ঠিক আছে পৰৱৰ্তী এটা ৰিটেন ৰাউণ্ড ওকে সকলে answer +5 for getting the whole list correct okay start 2 minutes ভাৰতৰ সকলো প্ৰধানমন্ত্ৰীৰ নাম লিখিব লাগে প্ৰত্যেকটা শুদ্ধ উত্তৰ লিখা 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 টাইপ হৈ আছে প্ৰত্যেকটা শুদ্ধ উত্তৰ 2 কে পাব আৰু গোটেইকেইটা দিব পাৰিলে 5 নম্বৰ স্কুলীয়া ছাত্ৰী হিচাপে এইবিলাক বস্তু আৰম্ভণিৰ পৰা জনাটো উচিত এইখিনি বস্তু মই কিতাপতো লিখিছো এই তালিকাবিলাক যথেষ্ট সহায় কৰে পিছলৈকে অলপ নম্বৰ বঢ়াই দিম নেকি দিওঁ প্ৰশ্ন যোনে গোটেইকেইটা উত্তৰ দিব পাৰে তেওঁলোকৰ কাৰণে দুটা কলম ভাৰতৰ সকলো মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ নাম একফালৰ পৰা পাৰিবা ৰবা ৰবা 2 মিনিট ৰখা কিমান হ'ল আমাৰ টাইম কিমান হ'ল দাদা ওকে দুটা অফ কৰে লিখা লিখা অকল লিখা টাইম's up okay excellent next slide go okay yes pura uttor devo aga ba Itulah. Jawaharlal Nehru, okay Jawaharlal Nehru, Okay. Lal Bahadur Shastri, Okay. Indira Gandhi, Okay. Rajiv Gandhi, Sonali, okay এতিয়া তো এতোপা হবে বলি বৰ্তমান তো প্ৰধানমন্ত্ৰী এটা আছে Narendra Modi, Atal Bihari Vajpayee, তো মোদী আৰু অটল বিহাৰী বাজপেয়ীৰ মাজৰটো কোন Kishore Kumar Gujral, ঠিক আছে আৰু মোদীৰ আগৰটো কোন আছে অ PP, মিসিং ওকে আৰু Punjabi tu je asil Punjabi tu. Punjabi jan je asil. Manmohan Singh, আৰু আছে জি নহয় কেইটা হৈছে কৰিব আঠটা এইটো কলম মোৰ ফালৰ পৰা মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ওকে নেক্সট আমি এটা একফালৰ পৰা চাই লওঁ ঠিক আছে জৱাহৰলাল নেহৰু প্ৰথমজন দ্বিতীয়জন কোন লাল বাহাদুৰ শাস্ত্ৰী ইন্দিৰা গান্ধী মোৰাৰজী দেশাই চৰণ সিং ৰাজীৱ গান্ধী ভিপি সিং নৰেন্দ্ৰ মোদী মনমোহন সিং ইন্দ্ৰ কুমাৰ গুজৰাল এছ দেৱী গৌড়া অটল বিহাৰী বাজপেয়ী নৰসিংহ ৰাও আৰু চন্দ্ৰশেখৰ চেক কৰিলে হ'ল গুলজাৰৰ নাম্বাৰটো প্ৰাইম মিনিষ্টাৰ নহয় গুলজাৰ নাম্বাৰ এক্টিং প্ৰাইম মিনিষ্টাৰ গুলজাৰ নাম্বাৰ নহয় What's your score? Tengah, mau sadar. Team A, Dr. Right answer is 20 number. Team A 20 number. Team B, সপ্তাহ উত্তর দিছে তেওঁলোকে লাভ কৰিছে 12 নম্বৰ। Okay, sorry. Team E কি 12 নম্বৰ? Team B 7
টিম বি 14 মার্কস, টিম এফ 8, টিম এফ 8, টিম সি 1 2 3 14 আৰু টিম ডি 12. Team A 20, Team B 14, C 14, D 12, E 12, F 8. ঠিক আছে? ওকে ওকে ঠিক আছে। F8 আমি আগবাঢ়িছো পৰৱৰ্তী ৰাউণ্ডলৈ। ওকে এণ্টি ক্লকৱাইজ ৰাউণ্ড, চেম নিয়ম, খালি টিম এফৰ পৰা আৰম্ভ হ'ব। ফাইন, ইয়াৰ পিছত আৰু কেইটামান কুৱেশ্যন অপেন দ্য বক্স থাকিব। ওকে